নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ডক্টৰ হিতেশ ডেকাৰ দায়িত্ব গ্ৰহণ নতুন উপাচাৰ্যগৰাকীক উষ্ম আদৰণি জনাই বিভিন্ন দল সংগঠনে বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ডক্টৰ হিতেশ ডেকাক আদৰণি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰো উল্লেখযোগ্য যে নগাঁও মহাবিদ্যালয়কে ধৰি মুঠ 7খন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে অসম চৰকাৰে ডক্টৰ হিতেশ ডেকাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ইয়াৰ পূৰ্বে কাৰ্যনিৰ্বাহ কৰিছিল আমাৰ বাবে অতি গৌৰৱৰ ক্ষণ আমি সকলোৱে গম পাওঁ যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত 7খনকৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছিলে আৰু এই ক্ষেত্ৰত আমি নগাঁও মহাবিদ্যালয়ো বিশ্ববিদ্যালয় ৰূপান্তৰিত হ'ল আৰু নগাঁও বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ'ল এটা দীঘলীয়া সময় যদিও হ'ল যে আমি ইয়াত বিশেষকৈ আমাৰ যি উপাচাৰ্য নিয়োজিত লৈ পেলাই আমি খুব আশাৰে বাট চাই আছিলোঁ আজিৰ পৰা কেইদিনমান আগতেই এই 7খন বিশ্ববিদ্যালয়ৰ ভিতৰত নগাঁও মহাবিদ্যালয়তো উপাচাৰ্য নিযুক্তি দিলে আৰু আমাৰ আটাইৰে গৌৰৱ যে আজি ডক্টৰ হিতেশ ডেকা যিগৰাকী ব্যক্তি সাহিত্যৰ লগতো জড়িত হৈ আছে যিগৰাকী ব্যক্তিয়ে যোৱা সময়ছোৱাত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত তেওঁ উপাচাৰ্য হিচাপে আছিলে এগৰাকী অভিজ্ঞতাপূৰ্ণ আৰু সকলোৰে বাবে গ্ৰহণযোগ্য এগৰাকী সকলোৰে কাৰণে এগৰাকী জনপ্ৰিয় ব্যক্তি ইতিমধ্যে নগাঁও বিশ্ববিদ্যালয় উপাচাৰ্য হিচাপে নিযুক্তি হৈছে মই শুভেচ্ছা জনাইছোঁ ডক্টৰ হিতেশ ডেকা ডাঙৰীয়ালৈ আৰু আজি সেই উদ্দেশ্য লৈ পেলাই নগাঁও মহাবিদ্যালয়লৈ আহিছোঁ মই আচলতে এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ মই সভাপতি গতিকে আজি তেখেতক আগন্তুক সময়ত যাতে বিশ্ববিদ্যালয়খন সুন্দৰকৈ তেখেতে পৰিচালিত কৰিব পাৰে তাৰ কাৰণে আমি তেওঁক শুভেচ্ছা জনাবলৈ আহিছোঁ